প্ৰেমে নামানে কোনো বয়সৰ সীমা। প্ৰেমে জানে মাথো প্ৰেমৰ ঠিকনা। বিয়াত বহিবলৈ সাজু ৭১ বছৰীয়া দৰা আৰু ৬৫ বছৰীয়া কইনা। প্ৰেমৰ নাথাকে কোনো সংজ্ঞা। প্ৰেমে নামানে জাতি ধৰ্ম, প্ৰেমে নামানে বয়সৰ পৰিধি। প্ৰেম শাশ্বত, প্ৰেম শান্তি, প্ৰেম জীয়াই থকাৰ এক প্ৰেৰণা। প্ৰেম জীৱনৰ এক ভাল লগা অধ্যায়। সকলো মানুহৰে প্ৰেম হয়, সেয়া লাগিলে প্ৰেমিক প্ৰেমিকাই হওক বা আন কোনো। প্ৰেম হোৱাৰ জানো কিবা বিশেষ সময় থাকে? হয়তো নাথাকে। সেয়েহে হয়তো এবাৰ দেখা এজুৰি চকুৰে কাৰোবাৰ নিশাৰ টোপনি কাঢ়ে, কাৰোবাৰ এষাৰি মাতে অনাবিল সুখ দিয়ে, কাৰোবাৰ হাতৰ স্পৰ্শই গোটেই জীৱন আগবাঢ়ি যোৱাৰ সাহস দিয়ে। এনে প্ৰেমৰ সাক্ষী এহাল পুৰুষ মহিলা। প্ৰায় ২ বছৰীয়া প্ৰেমৰ পূৰ্ণতা এখন বিবাহেৰে হবলৈ গৈ আছে। ইতিমধ্যে আৰম্ভ হৈছে বিয়াৰ প্ৰস্তুতি, ঠিক হৈছে বিয়াৰ তাৰিখ। চিঠি ছপা নহলেও অসমৰ প্ৰায় প্ৰতিগৰাকী মানুহেই এই বিয়াৰ খবৰ পাইছে। ওচৰ চুবুৰীয়া আহি বিয়াৰ প্ৰস্তুতিত সহায় কৰিছে। সমানে সমানে দৰা কইনাৰো ব্যস্ততা বাঢ়িছে। এভাৰি সুখৰ সৈতে নতুন বছৰটোত যেন দুৱাৰদলিত ৰৈ আছে। ২০২৫ চনৰ ২৪ জানুৱাৰীত তেওঁলোকৰ বিয়া। জন্ম মৃত্যু বিবাহ কেতিয়া হয় সঁচাকৈয়ে কোনেও নাজানে। এহাল দৰা কইনায়ো হয়তো জনা নাছিল এই সময়ত তেওঁলোকে জীৱন সংগী পাব, বিয়াত বহিব পাৰিব, জীৱনৰ বিয়লি বেলাত প্ৰেমে পূৰ্ণতা পাব। সপোন সপোন লাগিলেও যেন এয়া সঁচা। হবলৈ গৈ থকা এই বিয়াখন অতি বিশেষ, কিয়নো এই বিয়াখনৰ দৰা ৭১ বছৰীয়া আৰু কইনা ৬৫ বছৰীয়া। বোকাখাটৰ পদ্মেশ্বৰ গোৱালা নামৰ লোকজনে সৰুৰে পৰা এঘৰ লোকৰ ঘৰত বন কৰা লোক হিচাপে আছিল। বয়স বাঢ়ি অহাত ১-১.৫ বছৰমান পূৰ্বে তেওঁ গুচি আহিছিল প্ৰমোদ তালুকদাৰ সোঁৱৰণি বৃদ্ধাশ্ৰমলৈ। নিজৰ বুলিবলৈ কোনো নথকা পদ্মেশ্বৰ গোৱালাৰ ওপৰত বোজা হ'ব বিচৰা নাছিল কোনো, সেয়েহে গুচি আহিছিল এই বৃদ্ধাশ্ৰমলৈ। সেই একেই বৃদ্ধাশ্ৰমৰ আৱাসী এইগৰাকী আইতা। নিজৰ বুলিবলৈ তেওঁৰ ২জন ভায়েক আছিল, কিন্তু ২ ভাইক ঢুকোৱাৰ পাছতে বিবাহ পাশত নবহা জয়াপ্ৰভা বৰা নামৰ এইগৰাকী আইতা বৃদ্ধাশ্ৰমতে থাকিবলৈ লৈছিল। সম্বন্ধীয় ভাগিনীয়েকে তেওঁক এই বৃদ্ধাশ্ৰমলৈ লৈ আহিছিল। এই বৃদ্ধাশ্ৰমখনতে পদ্মেশ্বৰ আৰু জয়াপ্ৰভাৰ মাজত বন্ধুত্ব হৈছিল আৰু পাছলৈ প্ৰেম হয়। এই ২ প্ৰেমিক প্ৰেমিকাৰ মাজতে এতিয়া চলিছে বিয়াৰ প্ৰস্তুতি। বিয়াৰ পূৰ্বে মঠঘৰীয়াৰ মাতৃনিবাসত থাকিবগৈ জয়াপ্ৰভা বৰা। তাৰ পাছত দৰাই বেলতলাৰ প্ৰমোদ তালুকদাৰ সোঁৱৰণি বৃদ্ধাশ্ৰমৰ পৰাই জোৰোণ লৈ যাব কইনাৰ ওচৰলৈ। অৱশ্যে দুয়োৰে মাজত আইনী প্ৰক্ৰিয়াৰো বিয়া হ'ব। পৰৱৰ্তী সময়ত ৰাজহুৱা অভ্যৰ্থনা চলিব। ইতিমধ্যে বিয়াৰ খাদ্যত কি কি থাকিব তাৰো সকলো প্ৰস্তুতি হৈ গৈছে। বিভিন্নজনে আগবাঢ়ি আহিছে সহায়ৰ বাবে। কোনোৱে যদি দাইল দিব, কোনোৱে চাউল। মুঠতে এতিয়া দৰা কইনা হ'বলৈ সাজু পদ্মেশ্বৰ গোৱালা আৰু জয়াপ্ৰভা বৰা।
নিউজ ডেস্ক ৰিপৰ্ট ডিজি লাইভ 24।